আসাম পুলিচ সেকেন্ড কাট আপ লিষ্টলৈ গুড নিউজ আহিছে যে আপোনালোকে আহিব নে নাহিব সেইটোৰ ওপৰত মই একদম বিগ আপডেট আপোনালোকক দিবলৈ বিচাৰি আছোঁ। আপোনালোকে জনাই দিছোঁ যে প্ৰথম কথাটো আপোনালোকে চাই লওক, 2 দিনৰ আগৰ পৰা মানে যেতিয়া কালি পৰহিৰ পৰা প্ৰথম অৱস্থাত আপোনালোকে কোনো নিউজ চেনেলবিলাকে কি কৰিছিল, কাভাৰেজ কৰা নাছিল, কিন্তু কালিৰ পৰা একদম ফুল কাভাৰেজ হ'বলৈ ধৰিলে। তাৰপিছত দ্বিতীয় কথাটো মই আপোনালোকক জনাই দিছোঁ যে যিমান ইউটিউব চেনেলবিলাক আছে তাৰ ওপৰত আপোনালোকে ভিডিঅ' বনাব ধৰিছে। ল'ৰাবিলাকে মানে যিবিলাক আছিলে যে DGP অফিচত গৈ কিনে আপোনালোকে এপ্লিকেশ্যন দিছে, মানে এপ্লিকেশ্যন এটা দিয়া হৈছে যে আমাক ছেকেণ্ড কাট আপ লিষ্টটো লাগে, বা যিবিলাক হৈছে মানে যিটো আসাম পুলিচৰ যিটো কাট আপটো আহিছে, বিসংগতি যিটো ঘটিছে তাৰ ওপৰত মানে বিতংভাৱে তথ্য দিছে যে আপোনালোকে চালে যে SC মানে কি URতকৈ ST প্লেনৰ কাট আপটো অধিক গ'ল। সেইটো এটা বৰ ডাঙৰ বিসংগতি মানে মই ভাবোঁ যে মানে কিয় বিসংগতি মই ডাঙৰ বুলি ভাবিছোঁ, তাৰ অকল একেটা বিসংগতি নহয়, আৰু 2-3টামান বিসংগতি দেখা পোৱা গৈছে। প্ৰথম বিসংগতিটো মই আপোনালোকক কৈ দিছোঁ যে ST প্লেনতকৈ কি হৈ গৈছে, আপোনালোকে এটা কথা গম পাইছে, ST প্লেনতকৈ মানে কি URত কাট আপটো কম গ'ল। আৰু প্ৰথম কথা। দ্বিতীয় কথা, AB আপুনি চাব যে AB দৰঙৰ আপোনালোকে কাট আপটো এবাৰ গৈ কিনে চালে, মই লগাই দিছোঁ, চব লিষ্টবিলাক লগাই দিছোঁ। দৰঙৰ আপোনালোকে এবাৰ কাট আপটো চাই লওক, আৰু লখিমপুৰৰ আপোনালোকে এবাৰ কাট আপটো চাই লওক VDPৰ। এই কথাবিলাক আপোনালোকে কিনে এটা একদম মানে আপোনালোকে বিগ নিউজ কৈছোঁ, মানে বিগ পইণ্ট পাইছোঁ, আমি একদম হাইলাইট পইণ্ট এটা পাইছোঁ যে নিউজবিলাকে কাভাৰেজ কৰি দেখুৱাইছে। তাত যে এটা কথা কৈছে যে 5টা যিটো মানে এটা পোষ্টৰ এগেইনষ্টত 5জন ল'ৰাক মাতিব লাগে, সেইটো নহয় বোলে, এটা পোষ্টৰ এগেইনষ্টত 2জন ল'ৰাকহে মাতিছে। এইটো আমাৰ ওচৰত পইণ্ট আছে। বাকী ল'ৰাবিলাকৰ জনাই আছে যে যদি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আজিতো মই একো কথা ক'ব নাই, আজি হোলী হয়, হোলীলৈ সকলোক মানে অসমবাসীলৈ শুভেচ্ছা যাচিছোঁ। তাৰপিছত কিন্তু এটা কথা আহি যায় যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মোৰ ভাৱনা মতে কালি আহিব লাগিছিলে, কিন্তু 15 তাৰিখৰ আগে আমাক কিবা এটা, আজিও আহিব পাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া লাইভত, কিন্তু এতিয়ালৈকে আমাক কোনো ধৰণৰ আমাৰ ৰিপৰ্ট দিয়া নাই হোৱা, বা লাইভত আহি কিবা এটা কোৱা নাই। কিন্তু আমাৰ বিশ্বাস আছে যে অতি সোনকালে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া লাইভত আহিব আৰু কিবা আমাৰ এই মানে যিটো আসাম পুলিচৰ কাট আপটোৰ ওপৰত লৈ কিবা এটা তথ্য দিব। অন্যথা মানে যদি নহয় তেনেহ'লে ল'ৰা ছোৱালীবিলাকৰ এটা ফাইনেল কৰিছে, যিবিলাক কেণ্ডিডেট আছে তেওঁলোকে ফাইনেল সিদ্ধান্ত লৈছে যে নহ'লে আমি কি কৰিব, তেওঁলোকে 16-17 তাৰিখ মানতে তেওঁলোকে গৈ কিনে হাইকোৰ্টত কি হ'ব মানে কেছটো দাখিল কৰিব, যদি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মানে এইটো কথাত একো সিদ্ধান্ত নলয়। এইটো এটা বিগ আপডেট বুলিও ক'ব পৰা যায়। মোৰ বিশ্বাস আছে, মই আত্মাৰ পৰা গম পাইছোঁ যে আমাৰ ছেকেণ্ড কাট আপ লিষ্টটো আহিব লাগে, আৰু মোক সম্পূৰ্ণৰূপে সমৰ্থন জনাইছোঁ যে ছেকেণ্ড কাট আপ লিষ্টটো আহিব লাগে। বাকী ইউটিউব চেনেলবিলাকক মই ইমানেই জনাওঁ, বা তেওঁলোকে হাত জোৰ কৰি কিনে, বা নিউজ চেনেলবিলাকে ৰিপৰ্টাৰ তেওঁলোকে যে এই কথাবিলাকে যিটো কাভাৰেজ কৰি আছে, তেওঁলোকে বহুত ভাল কাম কৰিছে। বা অসমৰ প্ৰত্যেকটো ল'ৰাবিলাকে যিবিলাক ল'ৰাই যিমান ভুল হৈ আছে, যেনেকৈ লখিমপুৰ, দৰং আৰু যিবিলাক VDPৰ এই চব কাট আপটো লৈ কিনে একবাৰ আকৌ মীমাংসা হওক, আকৌ ভেৰিফাই হওক, বাস্তৱ ৰিয়েলিটিটো সঁচাকৈ হয়। যদি মই এটা কথা কৈছোঁ, যদি সঁচাকৈ 5জন ব্যক্তি দিয়া হৈছে, কাট আপটো ভুল নাই, তেনেহ'লে মই এৰি দিম, মই ক'বলগীয়া একো কথা নাই। কিন্তু বাস্তৱত যদি ভুল হৈছে তেনেহ'লে সংশোধন কৰক। আৰু ইমান নাম্বাৰ পোৱা ল'ৰাবিলাকৰো কি জানো, মই শুনিছোঁ 34 পোৱা মাজুলীৰ ছোৱালীবিলাকৰো বোলে নাম অহা নাই, 34 নাম্বাৰ পাইছে তেওঁলোকক, কিন্তু তাত পোষ্ট নাই, নাম। যদি পোষ্টেই নাই তেওঁলোকে মাতিব কিয় লাগে? তাততো ছোৱালীবিলাক আকৌ ৰানিং কৰাবলৈ প্ৰয়োজনীয়তাই নাছিলে নহয় জানো, কিয় আকৌ সেনেকৈ কৰিব লাগে? এইটো কাম আমি সম্পূৰ্ণৰূপে মই মানে মনত দুখ লগা, মনত আঘাত দিয়া কথা হয়। বাস্তৱত সেনেকৈ একো কথা নাই। তোমালোকে যিবিলাক কেণ্ডিডেটে নাম আহিলে তেওঁলোকে মই শুভেচ্ছা যাচিছোঁ, কিন্তু এটা কথা, তোমালোকে লগৰীয়াবিলাকে যে ফেইল কৰিছে সেইটো কথা লৈ কিনি তোমালোকৰ মানে এই ভিডিঅ'বিলাকক সমৰ্থন কৰিব লাগে, যাতে তোমালোকৰ লগৰীয়া আহকচোন, আহক, পৰীক্ষা হলত বহক, পৰীক্ষা হলত বহিব লাগে। মোৰ সেইটো বিশ্বাস আছে, যাতে চবেই পৰীক্ষা হলত বহিব, যাতে পৰীক্ষা দিবলৈ পাব, তেওঁলোকৰ মনতে কিবা এটা আত্মশান্তি লাগিব ন, যে যাতে ইমান দিন কষ্ট কৰিছোঁ। যিবিলাক ল'ৰা ছোৱালী কৈছে, আপোনালোকে মই কালি ভিডিঅ'বিলাকো চালে, লাইভ ষ্ট্ৰীম কৰি থাকোঁতে মানসিকভাৱে মই ইমান ভাঙি পৰিলোঁ, যিবিলাক ল'ৰা কমেণ্ট চালোঁ, কিন্তু মই সম্পূৰ্ণৰূপে ভিডিঅ'টো ক্লিয়াৰ কৰিবলৈ নোৱাৰিলে, মনত ইমান দুখ লাগি গ'ল, বহুত দুখৰ ফিল হ'ল, বহুত মনত মানে আঘাত পৰিলে। সেইকাৰণে লৈ কিনি বহুত মানে ময়ো দুখী আছোঁ, যাতে মোৰ বিশ্বাস আছে, মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আজি হোলী দিনটো যাতে আমাৰ মনত হোৱা বেয়া ভাৱনাবিলাক আঁতৰি, তোমালোকে মানে যিটো মনৰ বেয়া ভাৱনাবিলাক আঁতৰি সকলোৰে মনৰ ভাল ভাৱনা আহক, এয়ে মোৰ মনোকামনাৰে আপোনালোকে এই ভিডিঅ'টো শেষ কৰিছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।